এতিয়া আমি অনুশীলনী 1.1 ৰ ক্লাছ 8 ৰ 9 নম্বৰৰ পৰা প্ৰশ্নকেইটা সমাধান কৰিম। 9 নম্বৰ প্ৰশ্নটো আছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি? এনেকুৱা দুটা সংখ্যা বা তিনিটা যি সংখ্যা লিখিব লাগে, যি সংখ্যাটো কি হ'ব প্ৰতিক্ৰমৰ লগত একে হ'ব। সেই সংখ্যা দুটা হ'ল এটা হৈছে 1 আৰু আনটো হৈছে -1। কিয়? 1 ৰ প্ৰতিক্ৰম কি হ'ব? 1 ৰ প্ৰতিক্ৰম হ'ব 1 ৰ প্ৰতিক্ৰম কিমান হ'ব? 1 ৰ প্ৰতিক্ৰম 1/1 সমান 1 লিখিব পাৰোঁ। ঠিক তেনেদৰে -1 ৰ প্ৰতিক্ৰম কিমান হ'ব? 1/-1। ইয়াৰ তলত 1 আছে, 1টো ওপৰত যাব আৰু তলত 1টো আহি যাব। এইটো মানে -1 লিখিব পাৰোঁ আমি। গতিকে প্ৰতিক্ৰম আৰু 1 সংখ্যাটো পৰিমেয় হয় নে নহয়? নিশ্চয় 1 সংখ্যাটো পৰিমেয় হয়। 1 সংখ্যাটো p/q আকাৰে লিখিব পাৰিছোঁ আৰু q not equal to 0। -1 সংখ্যাটো আকৌ p/q আকাৰে লিখিব পাৰিছোঁ, q not equal to 0। গতিকে 1 আৰু -1 সংখ্যাটো পৰিমেয় হয়, লগতে প্ৰতিক্ৰমবোৰ কি হয় একেই হ'ব। গতিকে ইয়াৰ উত্তৰটো হৈ যাব 1 আৰু -1। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো কি আছে? 10 নম্বৰ প্ৰশ্নটো আছে -25/6ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা। তাৰমানে কি কৰিব লাগিব? ইয়াৰ এনচাৰটো হ'ব -25/26ক পূৰণ কৰিব লাগে 5/13 ৰ। এতিয়া 5/13 ৰ প্ৰতিক্ৰম কি হৈ যাব? 13/5 হ'ব। এই সংখ্যাটো দি এই সংখ্যাটোক পূৰণ কৰিব লাগে 13/5। ইয়াৰ পূৰণফলটো দি কিমান ওলাব? এইটো যদি আমি কাটি দিওঁ, কাটাকাটি কৰোঁ, 5 ৰ 1 গুণ 5, 5 ৰ 5 গুণ 25, 13 ৰ 1 গুণ 13, 13 ৰ 2 গুণ 26। কিমান আহিল? মাইনাছটো থাকিল, ওপৰত থাকিল 5 আৰু তলত থাকিল 2। গতিকে যদি আমি -25/26ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰোঁ, তেনেহ'লে উত্তৰটো পাম কিমান? -5/2 পাম ইয়াৰ উত্তৰ। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো আছে কি বিধি প্ৰয়োগ হৈছে লিখা। এনেকৈ দিয়া আছে, ইয়াতে কোনটো বিধি প্ৰয়োগ হৈছে? এইটো যদি আমি a বুলি ধৰি লওঁ, এইটো যদি b বুলি ধৰি লওঁ, ইয়াতে আকৌ b টো আগত লিখিছে, a টো পিছত লিখিছে। -3/5 পূৰণ -2/7 সমান -2/7 পূৰণ -3/5। তাৰমানে a পূৰণ b সমান b পূৰণ a। এই বিধিটোৰ নাম কি? তোমালোকেতো অলৰেডি জানা। এইটো হ'ল ক্ৰম বিনিময় বিধি। ক্ৰম বিনিময় বিধি। এইটো সুধিছে আমাক যে কি বিধি প্ৰয়োগ হৈছে, কি বিধি প্ৰয়োগ হৈছে লিখা। প্ৰথমটোত কি বিধি প্ৰয়োগ হৈছে? ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে। তাৰপিছত 2 নম্বৰটো আছে কি? -4/5 যোগ 0 সমান -4/5 সমান 0 যোগ -4/5। ইয়াত কি বিধি প্ৰয়োগ হৈছে? a প্লাছ 0 সমান a সমান 0 প্লাছ a। ইয়াতে হৈ গ'ল তোমাৰ যোগাত্মক অভেদ বিধি প্ৰয়োগ হৈছে। ইয়াতে কি হৈছে? যোগাত্মক অভেদ বিধিটো ইয়াতে প্ৰয়োগ হৈছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে 2/9 পূৰণ 1 সমান 1 পূৰণ 2/9 পূৰণ সমান 2/9। তাৰমানে a পূৰণ 1 সমান 1 পূৰণ a সমান 1। a পূৰণ 1 সমান 1 পূৰণ a সমান a। ইয়াতে কি বিধি প্ৰয়োগ হৈছে? ইয়াতে গুণাত্মক বিধি প্ৰয়োগ হৈছে। গুণাত্মক অভেদ বিধিটো
ইয়াতে প্ৰয়োগ হৈছে গতিকে অঙ্কটো কি প্যাটাৰ্ণত দিয়া আছে সেইটো চাই পেলাই অতি সহজে কি বিধি প্ৰয়োগ হৈছে এইটো আমি ক'ব পাৰো তাৰ পিছত 12 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 12 নম্বৰ প্ৰশ্নটোত কি কৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা গতিকে ইয়াতে আমি কি বিধি প্ৰয়োগ কৰিম আমি দেখা পাইছো 6/7 + 2/5 + 2/7 + 1/5 এই সংখ্যাটো আৰু এই সংখ্যাটোৰ হৰ আমি সেম দেখা পাইছো আৰু এই সংখ্যাটোৰ হৰ আমি সেম দেখা পাইছো গতিকে আমি প্ৰথমে কি কৰিম 6/7 আৰু এই সংখ্যাটো একেলগে লিখিম 2/7 তাৰ পিছত আকৌ প্লাস দিম আকৌ এটো লিখিম 2/5 + 1/5 এটো আমি কি কৰিলো বিনিময় বিধি প্ৰয়োগ কৰি দিলো এতিয়া দুটা ভগ্নাংশৰ যোগফল যেতিয়া কৰিম আমি এই দুটা ভগ্নাংশৰ যোগফল কৰিম আকৌ এই দুটা ভগ্নাংশৰ যোগফল কৰিম যদি দুটা ভগ্নাংশৰ আমি যোগ কৰো আৰু ভগ্নাংশ দুটাৰ হৰ যদি একে থাকে তেনেহলে যোগ কৰাটো অতি সহজ হৰটো লিখি দিম 7 আৰু ওপৰটো প্লাস কৰি দিম 6 + 2 তাৰ পিছত প্লাস আছে প্লাস হ'ব এটো একেদৰে কৰিম দুটা সংখ্যাৰ যেহেতু হৰ একে আছে গতিকে 5 লিখিম 2 + 1 কৰি দিম এতিয়া কিমান হ'ব 6 আৰু 2 যোগ কৰিলে 8 হ'ব তলত 7 আছিলে 7 হ'ব আৰু ইয়াতে 2 আৰু 1 যোগ কৰিলে 3 হ'ব তলত 5 আছিলে 5 হ'ব এতিয়া এই সংখ্যা দুটা ভগ্নাংশ দুটাৰ লসাগু লব লাগিব 5 আৰু 7 যদি আমি লসাগু লাও কিমান ওলাব যেহেতু দুইটাই পরিমেয় সংখ্যা পূরণ করে দিলে কিমান হ'ব 35 হ'ব ইয়াৰ লসাগু গতিকে 35 টো হল লসাগু এতিয়া 7 to 35 এর মাজত কিমান বার যাব 7 to 35 এর মাজত 5 বার যাব গতিকে 8 পূরণ 5 প্লাস আছে প্লাস আকৌ 5 to 35 এর মাজত কিমান বার যাব 5 to 35 এর মাজত 7 বার যাব গতিকে 3 পূরণ 7 এতিয়া 5 এর 8 গুণ কিমান হ'ব 40 যোগ 3 এর 7 গুণ 21 তলত 35 আছিল 35 এ থাকিব তাৰ পিছত এতিয়া 40 আৰু 21 পূৰণ কৰিলে কিমান হ'ব 61 তলত 35 আছিল 35 থাকিব এইটো হ'ব ইয়াৰ উত্তৰ আৰু মই ভাবো তোমালোকে ভালদৰে বুজি পাইছা যদি ভালদৰে বুজি পাইছা কেনেকৈ বুজি পাইছা বা বুজি পোৱা নাই কমেন্ট কৰি জনাব পাৰা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া আমি 12 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 670 পূৰণ 7/11 যোগ 670 পূৰণ 1/3 গতিকে 670 আৰু 670 এইফালেও আছে গতিকে এটা আমি কমন লব পাৰো 670 তাৰ পিছত হ'ব ব্ৰেকেট পূৰণ আছে ব্ৰেকেট হ'ব বাকি থাকিল 7/11 প্লাস আছে প্লাস 1/3 হৈ গল এতিয়া 670 টো থাকিব গতিকে ব্ৰেকেটৰ ভিতৰত কিমান হ'ব 11 আৰু 3 এই সংখ্যা দুটাৰ লসাগু লাব লাগিব 11 আৰু 3 সংখ্যা দুটাৰ লসাগু লালে কিমান হ'ব 11 আৰু 3 পূৰণ কৰি দিব লাগিব যেহেতু একে সংখ্যা দি দুটা সংখ্যা কাটিব নোৱাৰি কিমান হ'ব 11 ৰ 3 গুণ 33 গতিকে লসাগু কিমান হ'ব 33 11 33 এর মাজত কিমান বার যাব 11 টো যদি আমি এনেকৈ ধৰো 3 বার যাব গতিকে উপৰটোৰ লগত আকৌ পূৰণ হ'ব 7 পূৰণ 3 প্লাস আছে প্লাস হ'ব 3 to 35 এর মাজত কিমান বার যাব 11 বার যাব গতিকে 1 ৰ লগত কিমান পূৰণ হ'ব 11 পূৰণ হ'ব এতিয়া কিমান হল 670 উপৰত আহিল 7 ৰ 3 গুণ 21 প্লাস আছে 11 ৰ 1 গুণ 11 তলতে 33 আছিল 33 থাকিব ব্ৰেকেট আছে ব্ৰেকেট তাৰ পিছত 670 এতিয়া পূৰণ হিচাপে লিখিব পাৰিম ব্ৰেকেটটো উঠাই দি পূৰণ 21 আৰু 11 যোগ কৰিলে কিমান হ'ব 1 আৰু 1 যোগ কৰিলে 2 2 আৰু 1 যোগ কৰিলে 3 তলত আছে
33 এতিয়া কিমান হ'ব সংখ্যাটো গতিকে ইয়াৰ তলতো মনে মনে 1 আছে গতিকে লব আৰু লব হৰ আৰু হৰ পূৰণ কৰি দিব লাগিব গতিকে এতিয়া আমাক 670 লগত পূৰণ কৰিব লাগিব 32 পূৰণফল কিমান হ'ব 2 ৰ 0 গুণ 0 2 ৰ 7 গুণ 14 ৰ 4 হাতৰ 1 2 ৰ 6 গুণ 12 হাতৰ 1 13 এক ঘৰ কাটিলো 3 ৰ 0 গুণ 0 3 ৰ 7 গুণ 21 1 হাতত থাকিল 2 3 ৰ 6 গুণ 18 হাতৰ 2 আছিল কিমান হল 20 এই যোগফল হৰণফলটো যোগ কৰিম 0 4 আৰু 0 যোগ কৰিলে 4 3 আৰু 1 যোগ কৰিলে 4 1 আৰু 0 যোগ কৰিলে 1 থাকিল কিমান 2 তো ওপৰত কিমান হ'ব ওপৰত হ'ব 21440 আৰু তলত কিমান আছিল 33 আছিল 33 হ'ব গতিকে এইটো হৈ যাব ইয়াৰ উত্তৰ এতিয়া আমি 12 নম্বৰৰ 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 7/5 পূৰণ ব্ৰেকেটৰ ভিতৰত আছে -3/8 তাৰ পিছত +3/4 পূৰণ 7/5 গতিকে এইটো পূৰণ হিচাপে আছে পূৰণ কৰি দিব লাগিব হাতৰ 3 গুণ কিমান হ'ব 21 প্লাস আৰু মাইনাসে মাইনাস হ'ব তলতে 5 ৰ 8 গুণ 40 এতিয়া প্লাস চিহ্ন আছে প্লাস চিহ্ন দিব লাগিব আকৌ 3 পূৰণ 7 কিমান হ'ব 21 আৰু তলত কিমান হ'ব 4 পূৰণ 5 4 5 গুণ 20 এতিয়া 40 আৰু 20 সংখ্যা দুটাৰ লসাগু ওলালে কিমান হ'ব 2 দি হৰণ কৰিম প্ৰথমে কিমান বাৰ যাব 20 বাৰ ইয়াতে 10 বাৰ আকৌ 2 দি কৰিলে কিমান হ'ব ইয়াতে 10 বাৰ ইয়াতে 5 বাৰ এতিয়া 5 দি যাব সংখ্যা দুটা 2 বাৰ 1 বাৰ এই সংখ্যাকেইটা পূৰণ কৰিলে কিমান আহিব লসাগুটো ওলাব 2 পূৰণ 2 পূৰণ 5 পূৰণ 2 একটো পূৰণ কৰিব নালাগে 2 2 গুণ 4 4 5 গুণ 20 20 ৰ 2 গুণ 40 গতিকে লসাগু কিমান ওলাল সংখ্যা দুটাৰ লসাগু ওলাল 40 এতিয়া 40 40 ৰ মাজত কিমান বাৰ যাব একবাৰ যাব গতিকে -21 পূৰণ 1 হ'ব প্লাস আছে প্লাস 20 40 ৰ মাজত কিমান বাৰ যাব দুইবাৰ যাব গতিকে 21 পূৰণ 2 হ'ব এতিয়া 21 ৰ 1 গুণ কিমান হ'ব -21 হ'ব প্লাস 21 ৰ 2 গুণ কিমান হ'ব 2 2 গুণ 2 1 গুণ 2 2 2 গুণ 4 42 তলতে কিমান আছিল 40 এতিয়া 42 ৰ পৰা আকৌ কি হ'ব 21 টো মাইনাস কৰিব লাগিব 42 - 21 কৰিলে কিমান হ'ব 2 ৰ পৰা 1 গলে 1 4 ৰ পৰা 2 গলে 2 থাকিল কিমান 21 তলত থাকিল কিমান 40 এইটো হৈ যাব উত্তৰ 21/40 হ'ব ইয়াৰ উত্তৰ এতিয়া আমি 12 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো কি আছে -5/9 ব্ৰেকেটৰ ভিতৰত দিয়া আছে -27/15 প্লাস 36/25 গতিকে বাহিৰটো বাহিৰত এনে থাকিব দিলো প্ৰথমে ব্ৰেকেটৰ ভিতৰৰ কামটো কৰিম ভিতৰৰ কামটো কৰাৰ কাৰণে কি কৰিব লাগিব 15 আৰু 25 সংখ্যা দুটাৰ লসাগু আমাক ওলাব লাগিব 15, 25 লসাগু কিমান ওলাব 3 ৰে হৰণ কৰিব পাৰি বা 5 ৰে হৰণ কৰিব পাৰি 5 ৰে দিলে কিমান হ'ব 15 ৰ মাজত 3 বাৰ যাব আৰু 5 ৰ মাজত 5 বাৰ যাব দেখি কিমান হল এইটা সংখ্যাৰ পূৰণফল 5 3 গুণ 15 15 5 গুণ 75 দেখি লসাগু কিমান আহিল 5 পূৰণ 3 পূৰণ 5 কিমান আহিল লসাগুটো ওলাল 75 ওলাল আমাৰ লসাগু গতিকে ইয়াতে তলত কি লিখিম তলত 75 লিখিব লাগিব আৰু 15 টু 75 ৰ মাজত কিমান বাৰ যায় এই দুটা পূৰণ কৰিলে কিমান হ'ব 15 15 75 ৰ মাজত 5 বাৰ যায় গতিকে -27 ওপৰত আছিল পূৰণ যিমান বাৰ গল 5 বাৰ গল গতিকে 5 লিখিব লাগিব পূৰণ দি
তাৰপিছত প্লাছ আছে প্লাছ 25 টু 75ৰ মাজত কিমান বাৰ যাব 3 বাৰ যাব গতিকে 36 পূৰণ 3 হ'ব তাৰপিছত এইটো যেনে আছে হেনে তেনে থাকিব দিও তাৰপিছত কিমান হ'ব ইয়াতে তলত 75 আছিলে 75 আৰু -27 পূৰণ 5 কৰিলে কিমান হ'ব এইটো দিটো পূৰণ কৰিম 5 7 গুণ 35ৰ 5 হাতত থাকিল 3 5ৰ 2 গুণ 10 হাতে 3 13 মাইনাছত আছিলে মাইনাস হ'ব প্লাস আছে প্লাস এতিয়া আকৌ কি কৰিম এটোৰ লগত এটো 3ৰ 6 গুণ কিমান হ'ব 18 18ৰ কিমান হ'ব 8 হাতত থাকিব 1 3 3 গুণ 9 হাতৰ 1 10 এতিয়া এটো প্লাস মাইনাস কৰিম প্লাস মাইনাস কৰিলে কিমান হ'ব 135 মাইনাস 108 কিমান হ'ব 5ৰ পৰা 8 বাদ দিব নোৱাৰি গতিকে 15ৰ পৰা 8 বাদ গলে কিমান থাকিব 7 ইয়াত থাকিল কিমান 2 1 তো গুছি গৈছে তাতে 2ৰ পৰা 0 গলে কিমান হ'ব 2 হ'ব আৰু 1ৰ পৰা 1 গলে 0 গতিকে -5/9 আৰু ইয়াতে কিমান আহিল যেটো ডাঙৰ সংখ্যাটোৰ লগত মাইনাস চিহ্ন আছিল গতিকে মাইনাস চিহ্নটো থাকিব কিমান হল 27 তলত 75 আছিল 75 হ'ব এতিয়া এই দুটা সংখ্যা কি কৰিব লাগিব লব আৰু লব হৰ আৰু হৰ পূৰণ কৰি দিলে উত্তৰটো ওলাই যাব গতিকে যেতিয়া মাইনাস আৰু মাইনাস পূৰণ কৰিম তেতিয়া মাইনাসে মাইনাসে পূৰণ হৈ প্লাস হৈ যাব আৰু কিমান থাকিব 5 পূৰণ 27 তলত 9 পূৰণ 75 এতিয়া সাম কোনটো দি কোনটো কাটিব পাৰি 9ৰ 1 গুণ 9 9ৰ 3 গুণ 27 আৰু 5ৰ 1 গুণ 5 5ৰ 15 গুণ কিমান হ'ব 5 টো হাতৰ মাজত কিমান বাৰ যায় একবাৰ যায় বাকি থাকিল 2 15 5ৰ 15 গুণ 75 আৰু 3ৰ 1 গুণ 3 3ৰ 5 গুণ 15 গতিকে ফাইনাল উত্তৰ যেটো আহিব হেতু হ'ব 1/5 এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ আশা কৰিছো অংকটো তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কমেন্ট কৰি জনাব পাৰা তাৰ পিছত আমি 12 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ইয়াতে আমি কি দেখা পাইছো 2/3 + 3/3 - 1/4 পূৰণ 2/3 + 2/3 পূৰণ 1/2 ইয়াতে ভগ্নাংশ দিয়া আছে বহুকেইটা যোগ বিয়োগ পূৰণ যোগ আৰু পূৰণ হিচাপে দিয়া আছে ঠিক আছে প্ৰথমে দুটা যদি কৰি লও ভগ্নাংশকেইটা কমাই লম এই দুটা আৰু এই দুটা কৰি লম কিয় এই দুটা কৰি লম এইটো আৰু এইটোৰ কি আছে হৰটো সেম আছে গতিকে হৰটো যদি সেম থাকে কি লিখিব পাৰো এটা হৰ লিখিব পাৰো আৰু 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 গতিকে মাইনাস আছে 1/4 আকৌ পূৰণ আছে তাৰ পিছত ইয়াতে আকৌ কি আছে হৰটো সেম আছে এতিয়া এটা হৰ লিখিম 2 আৰু 2 যোগ কৰিলে কিমান হ'ব 4 আকৌ পূৰণ আছে 1/2 এতিয়া এই দুটা প্ৰথমে কৰিব লাগিব তাৰ পিছত তিনিটা ভগ্নাংশ পূৰণত থাকিব তিনিটা ভগ্নাংশ পূৰণ কৰি দিলে উত্তৰটো ওলাই যাব ইয়াতে কিমান হ'ব 3 আৰু 4 ৰ যদি আমি লসাগু উলাও কিমান আহিব 3 আৰু 4 লসাগু 12 হ'ব কেনেকৈ 3 পূৰণ 4 কৰিলে 12 হয় আৰু 3 আৰু 4 সংখ্যাটোক একে সংখ্যা দি হৰণ কৰিব নোৱাৰিলে সংখ্যা দুটাৰ পূৰণফলেই হ'ব তাৰ লসাগু 3 12ৰ মাজত কিমান বাৰ যাব 4 বাৰ যাব 4 লগত 5 পূৰণ হলে কিমান হ'ব 20 মাইনাস আছে মাইনাস 4 3 4 টো আকৌ 12ৰ মাজত 3 বাৰ যাব গতিকে 3ৰ 1 গুণ 3 আকৌ পূৰণ আছিলে 4/3 পূৰণ 1/2 এতিয়া কি কৰিম 20 ৰ পৰা 3 বাদ দিব লাগিব কিমান থাকিব 17 তলত 12 আছিলে 12 থাকিব পূৰণ 4/3 পূৰণ 1/2 এতিয়া সাম কোনটোৰ লগত কোনটো আমি কাটিব পাৰো গতিকে এইটোৰ লগত এইটো আমি কাটিব পাৰো কেনেকৈ 4 1 গুণ 4 4 3 গুণ 12 গতিকে কিমান থাকিব কিমান ওপৰত 17 আছিলে 17 থাকিব তলত 3 আছিলে 3 থাকিব
পূৰণ 1/3 পূৰণ 1/2। এতিয়া ওপৰৰ কেইটা পূৰণ কৰিম আৰু তলৰ কেইটা পূৰণ কৰি দিম। পূৰণ কৰিলে কিমান ওলাব? 17 পূৰণ 1 17 পূৰণ 1 17। এইটো 17ই থাকিব। তলত কিমান আহিব? 3 3 গুণ 9 আৰু 9 ৰ 2 গুণ 18। গতিকে কিমান আহিব? 3 3 গুণ 9 9 ৰ 2 গুণ 18। গতিকে এনসারটো আহি গ'ল 17/18। এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো হৈ যাব 17/18। কিন্তু উত্তৰমূলাত ইয়াৰ উত্তৰটো ভুলকে দিয়া আছে। উত্তৰমূলাত উত্তৰটো আছে 11/6। এইটো কিন্তু নাহিব। গতিকে এইটো হৈ যাব তোমালোকৰ শুদ্ধ উত্তৰ। এতিয়া আমি 12 নম্বৰৰ 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 4/7 পূৰণ ব্ৰেকেটৰ ভিতৰত আছে -5/9 প্লাছ 4/7 পূৰণ 1/5। গতিকে এইটোৰ লগত এইটো পূৰণ হিচাপে আছে। গতিকে এইটোৰ লগত এইটো পূৰণ কৰি দিম। পূৰণ কৰিলে কিমান হ'ব? 4 5 গুণ 20 প্লাছ আৰু মাইনাছ পূৰণ হৈ কি হ'ব? মাইনাছ। আৰু তলত লব আৰু লব পূৰণ হ'ব। কিমান হ'ব? 7 9 গুণ 63। তাৰপিছত প্লাছ আছে, প্লাছ হ'ব। এইটো আকৌ কি আছে? পূৰণ হিচাপে আছে দুটা ভগ্নাংশ, লব আৰু লব, হৰ আৰু হৰ পূৰণ কৰিলে কি হ'ব? 4 1 গুণ 4 7 5 গুণ 35। এতিয়া 63 আৰু 35 এই সংখ্যা দুটাৰ লসাগু আমাক ওলাব লাগে। 63 35 সংখ্যা দুটা কি সংখ্যাৰে হৰণ কৰিব পাৰোঁ? 7 7 ৰ 9 গুণ 63 7 ৰ 5 গুণ 35। গতিকে এইকেইটাৰ পূৰণফল হ'ব লসাগু 7 পূৰণ 9 পূৰণ 5 কিমান হ'ব? 7 9 গুণ কিমান হয়? 63 পূৰণ 5 কিমান হ'ব? 3 5 গুণ 15 ৰ 5 7 1 5 ৰ 6 গুণ 30 আৰু একে কিমান হ'ল? 31। গতিকে লসাগুটো কিমান ওলাব? 315। এতিয়া 63 315 ৰ মাজত কিমান বাৰ যাব? গতিকে 63 পূৰণ 5 আছে। গতিকে 63 পূৰণ 5 কৰি আমি কিমান পাইছোঁ? 63 পূৰণ 5 সমান সমান 315 পাইছোঁ আমি। 63 305 ৰ মাজত কিমান বাৰ যাব? 5 বাৰ যাব। এই অংকটো যদি আমি এই সংখ্যাটো এনেকৈ ধৰিলে যি সংখ্যাটো বাকী থাকিব সিমান বাৰে যাব। গতিকে -20 ৰ লগত কিমান পূৰণ হ'ব? 5 পূৰণ হ'ব। প্লাছ চিহ্ন আছে, প্লাছ চিহ্ন দিব লাগিব। আৰু 35 টো 315 ৰ মাজত কিমান বাৰ যাব সেইটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াতে চাব লাগিব। এই তিনিটা সংখ্যাৰ পূৰণফলহে 315 পাইছোঁ। এই দুটা সংখ্যা পূৰণ কৰিলে কি হ'ব? 35। গতিকে এই দুটা সংখ্যা যদি আমি এনেকৈ ঢাকি ৰাখোঁ মাজতে কিমান আছে? 9 আছে। গতিকে 9 বাৰ যাব। এইটো আমাক এক্সট্ৰাকৈ ওলাব নালাগে, ইয়াৰ পৰাই ওলাব পাৰোঁ। কিমান? তেনেহ'লে 4 পূৰণ 9 হ'ব। এতিয়া 20 পূৰণ 5 কৰিলে কিমান হ'ব? 100। মাইনাছ আছে, মাইনাছ হ'ব। আকৌ প্লাছ আছে, প্লাছ দিব লাগিব। 4 9 গুণ 36। তলতে কিমান আছিলে? 315। 315ই হ'ব। গতিকে এইটো প্লাছ মাইনাছ কৰিলে কিমান হ'ব? 100ৰ পৰা যদি 36 মাইনাছ কৰোঁ কিমান হ'ব? 0ৰ পৰা 6 বাদ দিব নোৱাৰি। 10ৰ পৰা 6 বাদ দিলে কিমান হ'ব? 4। ইয়াতে থাকিল কিমান? 9। 9ৰ পৰা যদি 3 বাদ দিওঁ তেনেহ'লে কিমান হ'ব? 6 থাকিব। গতিকে কিমান আহিল? 64। ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ আছিলে, গতিকে মাইনাছ হ'ব। গতিকে তলতে কিমান আছিলে? 315। গতিকে এনসাৰটো হৈ যাব -64/315 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। বুজি নাপালে তোমালোকে কমেণ্ট কৰি জনাব পাৰা। এতিয়া আমি 12 নম্বৰৰ 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো এনেকৈ দিয়া আছে। গতিকে এই দুটা পূৰণ হিচাপে আছে, এই দুটা পূৰণ হিচাপে আছে আৰু এই দুটা পূৰণ হিচাপে আছে। গতিকে এই দুটা প্ৰথমে পূৰণ কৰিম। লব আৰু লব, হৰ আৰু হৰ পূৰণ কৰিলে কিমান হ'ব? 5 ৰ 2 গুণ 10 প্লাছ মাইনাছে মাইনাছ 3 7 গুণ 21। গতিকে ইয়াতে মাইনাছ আছে, মাইনাছ হ'ব। 3 1 গুণ 3 6 7 গুণ কিমান হ'ব? 42
প্লাস আছে প্লাস হব 2 1 গুণ 2 14 3 গুণ কেমন হয় 3 4 গুণ 12 2 হাতের 1 3 1 গুণ 3 হাতের 1 আরে 14 3 গুণ 42 এতিয়া আমি কি কৰিম 21 42 আৰু 42 এই তিনিটা সংখ্যাৰ লসাগু আমাক ওলাব লাগিব 21 42 42 তিনিটা সংখ্যাক যদি আমি একোটা সংখ্যা দি আমি ভাগ কৰিব বিচাৰো তেনেহলে 21 দি ভাগ কৰিব পাৰো 21 এর মাজত একবার 42 এর মাজত দুইবার আকৌ 42 এর মাজত দুইবার আকৌ যদি 2 দি হৰণ কৰো 1 টু 1 থাকিব 2 এর মাজত একবার 2 এর মাজত একবার গতিকে এক কেইটা লিখিব নালাগে 21 পূরণ 2 কিমান আহিল 42 আহিল আমাৰ লসাগু গতিকে লসাগুটো লিখিলাম প্ৰথমে 42 এতিয়া 21 42 এর মাজত কিমান বার যাব 21 টু 42 এর মাজত দুইবার যাব গতিকে -10 পূরণ 2 মাইনাস আছে মাইনাস হব 42 42 এর মাজত একবার যাব গতিকে 3 পূরণ 1 প্লাস আছে প্লাস আকৌ 42 42 এর মাজত একবারে যাব গতিকে 2 পূরণ 1 এতিয়া 10 এর 2 গুণ 20 হব -20 মাইনাস চিহ্ন আছে মাইনাস হব তার পিছত মাইনাস আছে 3 1 গুণ 3 তার পিছত প্লাস আছে 2 এর 1 গুণ 2 তলত 42 আছিলে 42 এ থাকিব এতিয়া এইকেইটা যদি আমি প্লাস মাইনাস কৰো কিমান হ'ব এটো মাইনাসত আছে এটো মাইনাসত আছে গতিকে -20 আৰু 3 এই দুটো একেলগে হ'ব কিমান হ'ব -23 হ'ব গতিকে -23 প্লাস 2 তলত 42 আসলে 42 হ'ব এতিয়া -23 এর পৰা যদি 2 বাদ দিও কিমান হ'ব -21 তলতে আসলে 42 42 হ'ব এতিয়া 21 এর 1 গুণ 21 21 এর 2 গুণ 42 গতিকে আনসারটো কিমান আহিব -1/2 হ'ব আমাৰ উত্তৰ গতিকে আশা কৰিছো তোমালোকে গোটেইকেইটা অংক ভালদৰে বুজি পাইছা যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাব পাৰা মই কমেন্টত তোমালোকক বুজাই দিম